Good morning. এতিয়া সময় হৈছে 5:48 আৰু মই হোৱাৰ পৰা উঠিলোঁ। দেহা হেত শুই আছে যিহেতু হেতৰ আজি ফাৰ্ষ্ট স্কুল, তো সেইটো কাৰণে মই কামখিনি পটাপট কৰি লওঁ। আৰু এতিয়া মই ঘৰ ঝাৰু মাৰি আছোঁ। পিছে ভিডিঅ'টো যোৱাকালিৰে হয়, 6 এপ্ৰিল। আৰু এতিয়া মই বিছনাখন ধুনীয়াকৈ পাৰি বেড কভাৰখন জোকাৰি লৈছোঁ। মই পিছে গা পা ধুই মেলি আজৰি হৈ আহিলোঁ আৰু এতিয়া বিছনাখন পাৰি থৈ যাওঁ। দেহাহঁতে দাঁত ব্ৰাছ কৰি আছে, তেতিয়ালৈকে মই চাকি গছ জ্বলাই লওঁ। যিহেতু সোমবাৰ দিনটো চাকি এগছ নজ্বলালে মোৰ বৰ মনটো বেয়া লাগে। আৰু ৰাতিপুৱা শুই উঠি প্ৰথম কামটোৱে হৈছে মোৰ সদায় চাকি গছ জ্বলোৱাই। মন্দিৰলৈ যাম যদিও অকণমান দেৰি হ'ব, তো সেইটো কাৰণে মানে ঘৰতে প্ৰথমতে চাকি গছ জ্বলাই ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া যিহেতু মোৰ যথেষ্টখিনি বনোৱাব বাকী আছে, এতিয়া মই ইহঁতৰ কাৰণে ভাত আৰু দালি বনালোঁ, ডিম আমলেট কৰি দিম। কিন্তু ভাতখিনি ঠাণ্ডা হওক বুলি অলপমান উলিয়াই ৰাখি ল'লোঁ। দেহাহঁতে এপিনে ভাত খাই আছে, তেতিয়ালৈকে মই ধুনীয়াকৈ এইখিনি টিফিনখিনি বনাই লৈছোঁ। আৰু আজিৰ পৰা যিহেতু ইহঁতৰ 2টা বজাৰ পিছত দিব ছুটি, তো সেইটো কাৰণে অকণমান হেভিকৈ টিফিনটো বনাই দিছোঁ যাতে সিহঁতৰ ভোক নালাগক বুলি। আৰু এইপিনে মই টিফিন পেকিং কৰিলোঁ, এইপিনে পানী বটল পানী ভৰালোঁ, ভৰাই পিনি এইখিনি ৰেডি কৰিলোঁ। তেতিয়ালৈকে দেহাহঁতে গা ধুই আহিলে। এতিয়া মই সিহঁতক পটাপট কাপোৰখিনি পিন্ধাই লওঁ যাতে সিহঁতি দেৰি হৈ নাযায়। এয়া ধুনীয়াকৈ কাপোৰ কানি ৰেডি কৰি আগতে থৈ দিছোঁ। এতিয়া ইহঁতক কাপোৰ কানি পিন্ধাই সিহঁতি আহিলে থাপনাত এবাৰ সেৱা ল'বলৈ, যিহেতু সিহঁতৰ আজিৰ দিনটো যাতে খুব ভালদৰে যায়। এফালে ময়ো আহি ৰেডি হ'লোঁ, সিহঁতক যিহেতু স্কুলত মই থ'ব যাব লাগিব। এইপিনে মই ৰেডি হৈ এটাই আকৌ ঋষভৰ জোতা পিন্ধাব লগা হৈছে। সি জোতাযোৰ অকণমান টাইট পাইছে বুলি কোৱাৰ কাৰণে মই পিন্ধাই দিলোঁ। আৰু এতিয়া ইহঁতি ওলালে যাবৰ কাৰণে মই ধুনীয়াকৈ গেট দুখন তলা মাৰি ইহঁতক থৈ আহোঁগৈ। যিহেতু আমাৰ ঘৰৰ পৰা স্কুলখন প্ৰায় 3 কিলোমিটাৰমান দূৰত, সেইটো কাৰণে অকণমান সোনকালে ওলাইছোঁ। কাৰণ আজি ইহঁতৰ ক্লাছবিলাক বিচাৰিব লাগিব, সেইকাৰণে এতিয়া ওলাই আহিলোঁ ঘৰৰ পৰা। আৰু মা ৰখি আছে স্কুলৰ ওচৰতে, কাৰণ দাদা ল'ৰাকেইটা আৰু ইহঁতৰ স্কুল একদম ওচৰা ওচৰি। এয়া হৈছে নৰ্থ লখিমপুৰ ভেলী ভিউ স্কুল। যিহেতু আজি ষ্টুডেণ্টখিনি ৱেলকাম আছে, তো সেইটো কাৰণে স্কুলৰ গ্ৰাউণ্ড ফ্ল'ৰটো বিৰাট ধুনীয়াকৈ সজাই ৰাখিছে। ভাল লাগিছে মানে, ইমান ধুনীয়াকৈ সজাইছে, বাচ্ছাবিলাকৰ মনটো ফূৰ্তি লাগিব। এতিয়া দেহাহঁতৰ ক্লাছৰুম বিচাৰি যাওঁ। এয়া হৈছে ক্লাছ 3 ছেকশ্যন B। যিহেতু ঋষভৰ নিউ এডমিশ্যন এখন স্কুলত, সেইটো কাৰণে D ছেকশ্যনত পঢ়িলে। এইপিনে দেহা আহিলে, দেহাৰ হৈছে ক্লাছ 1 ছেকশ্যন D। যিহেতু নতুন এডমিশ্যন, সেইটো কাৰণে চবকে D ছেকশ্যনতে দিছে। আৰু এতিয়া স্কুল ছুটি দিয়া সময়, আহিলোঁ ঋষভক লৈ যাওঁ বুলি। এইখিনি আচলতে স্মৃতি হিচাপে ফেচবুকত আজি সাঁচি ৰাখিছোঁ যাতে সিহঁতি ডাঙৰ হ'লে দেখাব পাৰোঁ। আজিৰ বাবে ভিডিঅ'টো ইমানেই আছিল। বাই।